আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ ঘৰটো ঝাৰু দিলোঁ ঝাৰু দি চোতালখন একেবাৰে হাৰি লওঁ বুলি ল'লোঁ কিন্তু এয়া দেখিছে নহয় আলফুলক তাইহে এতিয়া মোক চোতাল হাৰি দিবলৈ বুলি ল'লে আজিকালি প্ৰতিটো কামতে তাই মানে সহায় কৰিবলৈ আহে আৰু দেখিছে নহয় আপোনালোকক কৈছোৱে আৰু ভিডিঅ'বোৰত আপোনালোকে দেখিছে শাক কাটিলেও শাক কাটিবলৈ লাগে ঘৰ মুচিলেও ঘৰ মুচিব লাগে ঝাৰু দিলেও ঝাৰু দিব লাগে মানে একদম আজিকালি মই কাম নকৰিলেও হৈ যায় তাইয়ে মোক আজিকালি চব কাম কৰি দিয়ে এতিয়া দেখিছে চোতালখনো তাই এতিয়া হাৰি কুচি চফা কৰি দিব মানে তাৰপিছত আকৌ এইফালে ছাগলী এজনী দেখিলে ছাগলীজনী দেখি প্ৰথমতে খেদি আছিলে তাৰপিছত আকৌ কি ভয় খালে কান্দিবলৈ বুলি লাগিলে দেখিছে নহয় এতিয়া কান্দি কান্দি আকৌ মোৰ ওচৰলৈ আহিছে যেন তেন কৰি চোতালখন হাৰি কৰি আহিলোঁ আৰু তাৰপিছত এয়া তাই আকৌ আজিকালি খুব সোনকালে উঠে নহয় ককায়েক উঠাই নাই তাই একদম তাৰ মূৰত উঠি পিনি এয়া কি উৎপাত কৰি আছে দেখিছে নহয় তাই কাম বন থাকে যে সেইকাৰণে তাই খুব সোনকালে উঠে আজিকালি কাম কৰিব লগা হয় যে আৰু এইফালে এতিয়া দেখিছে খিৰিকীখন মেলিছে জপাইছে মানে খালি সেইবোৰ কাম আৰু উৎপাত মানে তাই এক ছেকেণ্ড শান্তিয়ে নাথাকে অকণমান ৰাতিপুৱা সময়ত মানে ডিউটি নাথাকিলে সময় পাওঁ সেইকাৰণে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ ডিউটি নাথাকিলে ভাত পানী যিহেতু লাহে ধীৰে বনোৱা হয় সেইকাৰণে অকণমান ভিডিঅ' কৰি লওঁ বাকী ডিউটি থাকিলেতো ইমান ভিডিঅ' মানে কৰি থাকিবলৈ সময় নহয় দেই তাৰপিছত এয়া বজাৰ ফালে বোলে উলিয়াই নিওঁ আলফুলক দেখিছে তাইক কাপোৰ কানি পিন্ধাই দিয়াৰ লগে লগে নিজেই ওলাই আহিলে নহয় গেটৰ ওচৰলৈকে তাই মানে গম পায় আৰু মোক ক'ৰবালৈ উলিয়াই নিব বুলিকে কাপোৰ পিন্ধাই দিয়াৰ লগে লগে তাৰপিছত এয়া গেটৰ ওচৰত ৰখি আছেহি এওঁ আকৌ আহি পিনি তাইক মাতি আছে তাই আকৌ উঠিবলৈ যোৱা নাই দেখিছে নাই গেটখনো মানে তাই এৰি কেনে যাবলৈ মন নাই যোৱা আৰু বজাৰলৈ যাবলৈও মন গৈছে মানে তেনেকুৱা হৈছে মানে তাই দুই নাও দুই ভৰি হৈ আছে এতিয়া মানে দেখিছে তাই উঠো লাগিছে বাইকত আকৌ গেটখনো মানে এৰিব মন কৰা নাই মানে এয়া দেখিছে নহয় তাৰপিছত মই আকৌ বোলো অকণমান এইফালে ভিডিঅ' কৰি লওঁ ইয়াতে ভিডিঅ' কৰিবলৈ ৰখি আছিলোঁ তাৰপিছত মোৰ বাকী বহুত বেছি কাম আছে ভিতৰত পঠিয়াই পিনি মই কাম বনবোৰ কৰোঁগৈ আৰু তাৰপিছত এয়া গেটখন জপাই পিনি তাই ওলাই মেলি আহিলে আৰু যাবলৈ বুলি দেই এওঁ বজাৰলৈ বুলি লৈ গ'লগৈ অলপ সময় যিহেতু থাকিব সেইকাৰণে মোৰ কাম বনবোৰ যেনিবা কৰি হ'ব আৰু তাৰপিছত এয়া কেক আছিলে কেকটো বনোৱা ভিডিঅ'ত দেখাবলৈ নহ'লে কাৰণ লৈ অলপমান দিগদাৰ হয় তাৰপিছত এয়া নিবলৈ আহিব এতিয়া সেইকাৰণে অকণমান ভিডিঅ' কৰি আহিছিলোঁ কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন আকৌ আহি পালেহিয়ে বজাৰৰ পৰা এইবিলাক চব্জি লৈ আহিছিলে আৰু বাদাম লৈ আহিছিলে দেই বাদাম মানে খাই ভাল পাওঁ মই সেইকাৰণে লৈ আহিবলৈ গৈছিলোঁ মই বুলিয়ে নহয় আমাৰ গুডুও খাই খুব বেছি ভাল পায় আৰু মাংস লৈ আহিছিলে আৰু এইবোৰ কিবা কিবি পাচলি লৈ আহিছে আৰু তাৰপিছত এওঁ লং পেণ্ট লৈ আহিছিলে যে 3টা মানে ঘৰত পিন্ধিবৰ কাৰণে এতিয়া যিহেতু গৰম কমিছে ঠাণ্ডা আহিছে সেইটো কাৰণে লং পেণ্টেই লৈ আহিছে আৰু 2টাৰ কাৰণে হ'ব আৰু 3টা লৈ আহিলে ভাত পানী বনালোঁ ভাত পানী বনোৱা কৰা দেখাবলৈ নহ'লে আমি খালোঁ খোৱাটো ভিডিঅ' কৰিবলৈ নহ'ল আলফুলে খাই থাকোঁতে অলপমান এয়া ভিডিঅ' কৰি ৰাখিছিলোঁ তাই দেখিছে নহয় আজিকালি তাইক ভাত খুৱাই দিবলৈ মানে নিদিয়ে নিজে খাব লাগে আৰু নিজেও মানে কি খাই নাজানো আৰু এটি দুটিকে মুখত যেন তেন কৰি সোমাই আৰু কেনেকৈ পেট ভৰে তাইহে জানে আৰু এয়া দেখিছে নহয় পকাত মানে পৰাবোৰো বুটলি খাইছে ভৰিখনো কাঁহীত তুলি লৈছে কি যে খেল কৰি থাকে আৰু অকণমান সেয়ে ভিডিঅ' কৰি ৰাখিছিলোঁ তাই কেনেকৈ ভাত খাই তাকে এওঁ আকৌ বোলে কেলেনো ভিডিঅ' কৰিছা বুলি কৈছিলে তাৰপিছত মই বোলো ইমান ভাল লাগিছে দেখিবলৈ সেইটো কাৰণে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এতিয়া খাই আছে দেখিছে তাৰপিছত এনেকৈ মানে দিনবোৰ গৈছে আৰু আলফুলৰ লগত দেই ব্যস্ততাৰ পাছেৰে তাইক লৈ ব্যস্ত থাকিব লগা হয় আজিকালি মানে যিহেতু কুজু কাঢ়ি ফুৰে ইফালে প্ৰস্ৰাৱ কৰি পানী পেলালেও পৰে প্ৰস্ৰাৱ কৰি কেনেও কেতিয়াবা পৰে খুব মানে চাই থাকিব লগা হয় আৰু সেইটো কাৰণে অকণমান ব্যস্ত থাকিব লগা হয় আৰু বাকী মোবাইলটো আজিকালি মানে হাতত ল'বই নোৱাৰোঁ তাইকহে দৰকাৰ হয় মানে সেইকাৰণে আজিকালি আপোনালোকৰ কমেণ্টবোৰ পঢ়িবলৈ বা ৰিপ্লাই কৰিবলৈ একেবাৰে সময়ে নাপাওঁ আৰু আগৰ ভিডিঅ'বোৰত যে আপোনালোকে কমেণ্ট কৰিলে মই চাব একেবাৰে নোৱাৰোঁ সেইকাৰণে যিবোৰ মানে ৰিচেণ্ট ভিডিঅ' দিওঁ সেইবোৰতে আপোনালোকে পাৰিলে কমেণ্ট কৰিব কালি মানে এটা কমেণ্ট চাইছোঁ বহুত দিনৰ আগতে দিয়া মানে দেই কিন্তু মই কালিহে চাবলৈ সময় পাইছোঁ পুৰণা এটা মানে ভিডিঅ'ত কমেণ্ট কৰিছিলে আৰু কমেণ্টটো পঢ়িলে ৰিপ্লাই কৰিব বাইদেউ বুলি লিখি থৈছে মই কিন্তু ইমান দিনৰ মূৰত চাইছোঁ কমেণ্টটো সেইটো কাৰণে আপোনালোকক আজি কৈ দিছোঁ মানে আজি বা কালি দিয়া ভিডিঅ'বোৰত আপোনালোকে কমেণ্ট কৰিব তেতিয়াহে মই কমেণ্টবোৰ পঢ়িবলৈ মানে সময় পাওঁ আগৰ ভিডিঅ'বোৰত কমেণ্ট দিলে পঢ়িবলৈ দিগদাৰ হৈ যায় আলফুলক লৈ যিহেতু মোবাইলটো চাব নোৱাৰোঁ তাৰপিছত গুডুৱে আকৌ গান এটা গাইছিলে আজি তাকে অকণমান আপোনালোকে শুনকচোন সত্ৰৰে শেষতে
পাছাও তোমালে লৈ যোৱাহি আজি তোমাৰ বাটৰে বাটৰে শেষতে পাছাও তোমালে লৈ যোৱাহি আজি তোমাৰ বাটৰে তুমি আহিলে নামে বুকুলে হাওঁ তুমি নহ'লে উকা উকা মোৰ ফাকো বাটৰে শেষতে পাছাও তোমালে লৈ যোৱাহি আজি তোমাৰ বাটৰে। গুডুৱে গোৱা গানটো কেনেকুৱা লাগিলে আপোনালোকৰ কমেণ্ট কৰি জনাবচোন। সি আগতে বহুতকেইটা গান গাইছে, বহুতে খুব ধুনীয়া ধুনীয়াকৈ কমেণ্টবোৰ লিখি দিছে বাৰু, পঢ়ি খুব বেছি ভাল লাগিছে। আৰু এয়া আবেলি সময়ত দেউতাকে আকৌ এইফালে কাম কৰি আছে দেই, অকণমান মাটিবোৰ মানে জেচিপিয়ে খান্দি থৈ গৈছিলে, ৰাস্তাটো অকণমান এইফালে বহল কৰি দিছিলে, সেয়া তেনেকৈও থৈ গ'ল যে এয়া কোৰেদি সমান কৰি আছে। আৰু গেটখন খোলা আছিলে যিহেতু আলফুলে একদম ওলাই আহিলে, দেখিছেই নহয় তাই মানে গেটখন আজিকালি খোলা পেলাই চিধা বাহিৰলৈ ওলাই আহে, ৰাস্তাটো যে ওচৰত হোৱা হ'লে কি হ'লহেঁতেন নহয়। তাৰপিছত এয়া আৰু ৰ'দটো আকৌ দেখিছে ন ইমান টেকটেকীয়াকৈ দিছে, কিন্তু ৰ'দ মানে বৰষুণ অনাৰ ৰ'দ সেইটো দেই, বৰষুণহে আহিছে মানে খুব কোলা মোলাকৈ, ৰ'দটো এনেইহে অকণমান চেকচেকীয়াকৈ ওলাইছে মানে। তাৰপিছত এয়া গৈ গৈ দেখিছে আলফুল একদম দেউতাকৰ ওচৰ পালেগৈ, এয়া দেখিছে মই আঁতৰত ৰখি আছিলোঁ, তাৰপিছত এওঁ যিহেতু কাম কৰি আছে সেইকাৰণে মই ওচৰলৈ গুচি আহিলোঁ, নহ'লে তাইক কাম কৰি থাকিলে চাব নোৱাৰিব যে, আৰু হাতত যিহেতু মাটি কিবা কিবি লাগি আছে সেইকাৰণে ময়ো ওচৰলৈ আহিলোঁ। আহি পিনি অকণমান তাইকে ভিডিঅ' কৰি আছোঁ, দেখিছে একদম ৰাস্তাৰ ওচৰ পালেহি। আৰু ফোনটো যে লৈ ইমান কাণত লগাই কি কথা পাতি থাকে তাইহে জানে আৰু, মানে সেইটো মানে ফোন নহয় দেই, ডেমোহে। মোবাইল কিনিবলৈ যাওঁতে মানে তাইক এনেই দি পঠাইছিলে সেইটো লৈ থাকিবৰ কাৰণে, তাই কিন্তু এইটোও জানে যে সেইটোত একো নোলায় বুলি, সেইটো দলি মাৰি দিয়ে। সেই পূজাত যে কিন্তু সেই গান গোৱা এটা সৰু মোবাইল পায় যে সেনেকুৱা এটা কিনি দিছিলে খুৰীয়েকে, সেইটো কিন্তু লয় অকণমান, সেইটোত মানে এইটোতকৈও যে গান এটা যে বজে সেইটো কাৰণে সেইটো দলি মাৰি নিদিয়ে, এইটো কিন্তু একো নাবাজে বুলিকে দলি মাৰি দিয়ে। তাৰপিছত এয়া কেক এটাৰ অৰ্ডাৰ আছিলে কাইলৈ কাৰণে, গধূলি মই এয়া কেক বেটাৰখিনি ৰেডি কৰিলোঁ। তাৰপিছত গুডুক আকৌ তিতা কাপোৰবোৰ বোলো ভিতৰতে মেলি দিবলৈ বুলি দিলোঁ, তাই দেখিছে নহয় তাইহে নিজৰ পেণ্ট চোলা মেলিবলৈ বুলি ল'লে। এতিয়া চব কামতে মানে তাই কৰিবলৈ আহিবই আৰু মানে। তাৰপিছত কেকটো এয়া ডিজাইন কৰা অলপমান ভিডিঅ' কৰিছিলোঁ, গুডুক অকণমান ভিডিঅ' কৰি দিবলৈ বুলি কৈছিলোঁ, কিন্তু আলফুলে আহি পিনি মোবাইলটো দৰকাৰ হ'ল, ইমান চিঞৰিছে মানে, আৰু ভিডিঅ'টো ভালকৈ সেয়ে কৰিব নোৱাৰিলোঁ, দেখিছে নহয় তাক জোকাৰি আছেহি। তাৰপিছত ভিডিঅ'টো কৰা নহ'ল আৰু ময়ে অকণমান এনেকৈ ভিডিঅ' কৰিবলৈ বুলি লৈছিলোঁ, তাতো আহি তাই ইমান চিঞৰিছে। মই কৈছোঁ নহয় আজিকালি মোবাইলটো ল'লে মানে তাইকহে দৰকাৰ হয় মানে, সেইটো কাৰণে কমেণ্টৰ ৰিপ্লাই কৰিব নোৱাৰোঁ, ভালকৈ ভিডিঅ' কৰিব পৰা নাই এইকেইদিন মানে। তাৰপিছত এয়া কেকটোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মানে 7 বছৰীয়া ল'ৰা সেইকাৰণে এনেকুৱা স্পাইডাৰমেন থিম কেক বনাই দিলোঁ।